নমস্কাৰ আপোনালোকে চাই আছে খেলপ্ৰেমী আছাম ইউটিউব চেনেল ফিফা বিশ্বকাপৰ ৰাউণ্ড অফ 16ৰ 8খন খেল সমাপ্ত হ'ল 8খন খেল সমাপ্ত হোৱাৰ পাছত 16টা টিমৰ ভিতৰত 8টা টিম বাহিৰ হৈ গ'ল আৰু 8টা টিম বৰ্তমান সময়ত জীৱিত আছে এইটো বিশ্বকাপত আৰু এই 8টা টিমৰ মাজতে 4খনকৈ কোৱাৰ্টাৰ ফাইনেল মেটচ অনুষ্ঠিত হ'ব য'ত নেকি 4টাকৈ টিম পুনৰ ছেমিফাইনেললৈ কোৱালিফাই হ'ব গতিকে সেইখিনি আমি পাছত আলোচনা কৰিম ছেমিফাইনেল ফাইনেল সেইবিলাক কথা কিন্তু এতিয়া আমি যিকেইখন কোৱাৰ্টাৰ ফাইনেলৰ আগৰ মেটচ ৰাউণ্ড অফ 16 প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ মেটচ অনুষ্ঠিত হৈ গ'ল 8খনকৈ গোটেইকেইখনৰ একেলগে আলোচনা কৰিম কোন আগলৈ গ'ল কোন বাহিৰ হ'ল সেইখিনি আমি একেলগে আলোচনা কৰিছোঁ কাৰণ আপোনালোকে জানে যে বিশ্বকাপৰ টাইমিংটো বহুত কিবা ধৰণৰ কোনোবা এখন খেল যদি ৰাতি 10:30 বজাত হয় কোনোবা এখন যদি ৰাতি 1:30 বজাত হয় কেতিয়াবা 2:30 বজাত হয় কেতিয়াবা একেবাৰে পুৱতি নিশা বা একেবাৰে ৰাতিপুৱা গতিকে গোটেইকেইখন খেল আপুনি মিলাই ভিডিঅ' দিয়া লাগে একেবাৰে আকৌ নেক্সট ডে হৈ পেলাই আকৌ বেলেগ এটা দিন আৰম্ভ হয়গৈ বেলেগ কেইখনমান খেল আৰম্ভ হয়গৈ গতিকে তেনেকৈ দি থকাতকৈ আমি এনেকৈ আলোচনা কৰিবলৈ পচন্দ কৰিছোঁ চ' আপোনালোকে যদি চাই ৰাউণ্ড অফ 16ত কি হ'ল এটা যদি মই ৰিকেপ দিব বিচাৰোঁ তাত আপোনালোকে দেখিছিলে যে প্ৰথমটো টীম হ'বলৈ সক্ষম হৈছিলে মৰক্কোৱে কানাডাক অতি সহজভাৱে 3-0 হৰুৱাই দমনমূলকভাৱে হৰুৱাই প্ৰথমটো টীম হৈছিলে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা টপ 8ত লাষ্ট 8ত প্ৰৱেশ কৰা প্ৰথমটো টীম কিন্তু মৰক্কোৱে হৈছিলে গতিকে মৰক্কো টীমটোতো প্ৰত্যেকবাৰেই আপোনালোকে যদি চাই কাদ্ৰি কমেল বিশেষকৈ কাটাৰ বিশ্বকাপৰ পৰা লাষ্ট যিটো বিশ্বকাপ তাৰ পৰা কিন্তু তেওঁলোকৰ যিটো অভ্যুত্থান হৈছে বেলেগ ধৰণৰ এটা অভ্যুত্থান হৈছে এইটো টীমৰ আৰু তেওঁলোকৰ দেশৰ কথা ক'বলৈ গ'লে মৰক্কোৰ দেশৰ কথা ক'বলৈ গ'লে ফুটবলৰটো মানে আজিকালি বেছি বহুত উত্থান হৈছে সেইটো হয় স্পেইনৰ ওচৰৰ দেশ হয় সেইটো কাৰণে বেছি ফুটবলৰ জ্বৰটো আছে দেশখনত বেছি ফুটবলৰ যিটো ষ্টাইল খেলা সেইটোৰ লগতো মানে বেলেগ এটা ষ্টাইল সৃষ্টি হৈছে খাপ খাই গৈছে এক প্ৰকাৰে ক'বলৈ গ'লে জোচ থকা স্পিৰিট থকা ফুটবলৰ কাৰণে লাভ থকা প্ৰেম থকা এখন দেশ হয় সেইখন গতিকে তেনেকুৱা ধৰণৰ কিছুমান ফেক্টৰ আছে যাৰ কাৰণে এওঁলোকৰ টীমটো শেহতীয়া সময়ত বহুত বেছি উত্থান ঘটিছে ফুটবলত তাৰ পাছত যদি আমি ক'বলৈ যাওঁ যিটো ফ্ৰান্সৰ টীম এইবাৰ ফিফা বিশ্বকাপ জিকাৰ এটা অন্যতম দাবীদাৰ ফ্ৰান্সৰ যিটো টীম তেওঁলোকৰ টীমটোৱে কিন্তু যিটো পাৰাগুৱেৰ টীম আছিলে বহুত কষ্ট কৰিবলগীয়া হ'ল খেলখন জিকিবলৈ 1-0 জিকিছে সেইখন খেলত আৰু সেইখন খেলত পেনাল্টি এটা গ'ল দিছিলে এমবাপে পেনাল্টি গ'ল মাৰি সেইখনত জয় হৈছিলে ফ্ৰান্স জয় হৈছিলে কিন্তু সেইখন খেলত গোটেই খেলখন যদি আপোনালোকে চাই গোটেইটো পাৰাগুৱে টীমটোৰ ফালৰ পৰা পুৰা হাৰাম বল খেলোৱা হৈছে হাৰাম বল মানে এক প্ৰকাৰে তেওঁলোকে গোটেই ডিফেন্সে কৰি থাকিম বুলি খেলখন খেলিছিলে কোনো ধৰণৰ তাত এটেকৰ কোনো তেনেকুৱা ধৰণৰ মাইণ্ডছেট নাছিলে ইমান বেছি এটেক পাৰাগুৱেৰ ফালৰ পৰা আমি দেখিবলৈ পোৱা নাছিলে কিন্তু ফ্ৰান্সৰ তেওঁলোকে কেনেকৈ সেই মানে একেডোখৰ ঠাইতে ৰখি পেলাই মানে কেনেধৰণে খেলটো মানে গ'ল নোহোৱাকৈ আমি বচাই ৰাখোঁ তেনেকুৱা ধান্দাত আছিলে যিটো পাৰাগুৱেৰ টীম কিন্তু লাষ্টত ডেজৰে ডোৱে যিটো পেনাল্টি জিকিছিলে আচৰিত ধৰণৰ পেনাল্টি এটা ক্ৰিয়েট কৰিলে তেখেতে বক্সৰ ভিতৰত সেইটো সাধাৰণতে ফাউল প্লে হৈ পেলাই পেনাল্টি হোৱা নাই কিন্তু সেইটো নিজে ক্ৰিয়েট কৰিছে ডোৱে এনেকুৱাকৈ দেখুৱাইছে ৰেফাৰীক যে এইটো ফাউল হৈছে বক্সৰ ভিতৰত সেইটো দেখুৱাই সেইটো বৰ আচৰিত ধৰণৰ পেনাল্টি আছিলে আপোনালোকে চাইছে যদি গম পাইছে খেলখন এইটো ভাল আছিলে বহুত এটা ক্ৰিয়েটিভ এনেকুৱা খেলবিলাকত কেতিয়াবা তেনেকুৱা ধৰণৰ ক্ৰিয়েটিভিটিবিলাকেও ক্ৰিয়েটিভ মাইণ্ডৰ প্লেয়াৰেও কিন্তু বহুত কিবাকিবি কৰি দিব পাৰে যিটো ডেজৰে ডোৱে কৰি দেখুৱালে যদিও বা পেনাল্টিটো এমবাপে গ'ল মাৰি পেলাই ভৰাই সেইখন খেল জিকাইছে কিন্তু খেলখনৰ মেইন মানুহ সেইদিনাখন ডেজৰে ডোৱেহে আছিলে এইখন খেলৰ ক্ষেত্ৰত ডেজৰে ডোৱে বাকী তাৰপাছত আমি দেখিবলৈ পালোঁ আৰ্লিং হালেণ্ডৰ কথা ক'বলৈ গ'লে নৰৱে টীমটোক এইবাৰ বহুত কষ্ট কৰি কোৱালিফাই কৰাইছিলে আৰু কোৱালিফাই কৰা ইমান দিনৰ মূৰত কোৱালিফাই কৰি তেওঁলোক এতিয়া বৰ্তমান সময়ত কোৱাৰ্টাৰ ফাইনেলত আছে আৰু কোৱাৰ্টাৰ ফাইনেলত তেওঁলোক জিকিবও পাৰে ডাঙৰ দাবীদাৰ হয় সেইদিনাখনতো হালেণ্ড চলিব লাগিছিলে হালেণ্ড চলি গ'ল শেষৰ সময়ত আমি দেখিছিলোঁ যে নেইমাৰো আহিছিলে লাষ্টৰ সময়ত আহি পেলাই এটা পেনাল্টি গ'লো মাৰিছিলে কিন্তু খেলখন জিকিবগৈ নোৱাৰিলে এইটো পৰ্যাপ্ত নহ'লগৈ আৰু হালেণ্ডৰ টীমটো নৰৱে বহুত ধুনীয়া খেলিছে বাকী ব্ৰাজিলৰ আৰু পেনাল্টি মিছ মাৰিছে ব্ৰুনো গিমাৰেছক পেনাল্টি মাৰিবলৈ দিছে মিছ মাৰি দিছে আৰু সিফালে ভিনিচিয়াছ জুনিয়ৰ নিচিনা প্লেয়াৰক গ'ল মাৰিব পেনাল্টি মাৰিবলৈ নিদিলে কথা তেনেকুৱা বহুত ভুলো আছে সেইটো কাৰণে তেওঁলোক বাহিৰ হ'বলগীয়া হ'ল আৰু ব্ৰাজিলৰ টীমটো বহুত বছৰ হ'ল বহুত যুগ হৈ গ'ল বিশ্বকাপ নিজিকা 5টা ট্ৰফি জিকা সেইটো এটা আৰু ৰেকৰ্ড এটা আছে সেইটো বেলেগ কথা কিন্তু এতিয়াতো এটা বহুত ডাঙৰ যুগ পাৰ হৈ গ'ল তেওঁলোকে বিশ্বকাপ নিজিকা এটা দুটামান দশক পাৰ হৈ গ'ল বাকী যদি আমি ক'বলৈ যাওঁ আৰু এখন খেল যথেষ্ট ভাল খেল এখন হ'ল ইংলেণ্ড আৰু মেক্সিকোৰ মাজত ইংলেণ্ডে ৰেড কাৰ্ডো পাইছিলে এটা সময়ত শেষৰ ফালে ৰেড কাৰ্ডো পাইছিলে আধা ঘণ্টামান থকা সময়ত আৰু সেই তেনেকুৱা সময়ত ৰেড কাৰ্ড খায়ো তেওঁলোকে কিন্তু খেলখন জিকি গ'ল সেইখন ভাল খেল আছিলে মেক্সিকোৰ ফালৰ পৰা পুৰা টক্কৰ খেল হৈছিলে 50-50 খেল হৈছিলে ইংলেণ্ডৰ লগত কিন্তু ইংলেণ্ডে শেষ হাঁহি মাৰিবলৈ সক্ষম হ'ল এটা পেনাল্টিয়ে তেওঁলোকক বচাই দিলে বুলি ক'ব লাগিব 2-3 খেলখন জিকিছে 3-2 খেলখন জিকিছে এক গ'লৰ ব্যৱধানত 60 মিনিটত যিটো পেনাল্টি পাইছিলে সেইটোৱে সাধাৰণতে তেওঁলোকক মানে আগবঢ়াই দিলে আৰু গতিকে প্ৰথমতে সেইখন খেলত আমি দেখিবলৈ পাইছিলোঁ 36ত বেলিংহামে 38ত বেলিংহামে 2টা গ'ল মাৰিছিলে দেন তাৰ পাছত 42ত কিউনিনছে মাৰিছিলে তেওঁলোকৰ মেক্সিকোৰ তাৰ পাছত 60 মিনিটত যিটো কেনৰ পেনাল্টি এইটো ক্ৰুচিয়েল আছিলে সেইটোত তেওঁলোকে গ'ল মাৰিছিলে কেনে আৰু দেন 69 মিনিটত পেনাল্টি মাৰিছিলে জিমিনেজে গতিকে যিটো মেক্সিকোৰ টীম যথেষ্ট ভাল খেলিলে এবাৰ
তেওঁলোকৰ হোমতো খেল হৈছিলে, তেওঁলোক আয়োজক দেশ হয় ন, গতিকে আয়োজক দেশ হিচাপে ভাল খেলিছে। মেক্সিকোৰ টিমটোৱে কিন্তু ভাল প্ৰদৰ্শনী কৰিলে। ফিফা বিশ্বকাপৰ এইবাৰ প্ৰথমখন খেল জিকাৰ পৰা একেবাৰে আমি প্ৰি কোৱাৰ্টাৰ ফাইনেলত গৈ ইংলেণ্ডক ইমান ডাঙৰ এটা টিমক টক্কৰ দিয়ালৈকে বহুত ভাল খেলিলে। মেক্সিকোৰ টিমটো যিটো ফুটবলৰ ফ্লেভাৰ আছিলে, ভাল ফ্লেভাৰ আছিলে, বিশেষকৈ কিউনিনছ আৰু জিমিনেছ এই দুজনে বহুত ভাল খেলিলে এবাৰ গোটেই টুৰ্ণামেণ্টটো যদি আমি কথা ক'লে। বাকী হেৰি কেনৰ কথানো কিনো ক'ম, দ্য লেজেণ্ড হেৰি কেন আজিও উজলি আছে ইমান বয়সৰ পাছতো ন, আৰু বেষ্ট ষ্ট্ৰাইকাৰ ক'বলৈ গ'লে এক প্ৰকাৰে ৱৰ্ল্ডৰ বেষ্ট ষ্ট্ৰাইকাৰবিলাকৰ ভিতৰত এজন পৰে। নেক্সট আমি দেখিবলৈ পালোঁ পৰ্তুগালৰ কাৰণে বেড লাক, 1-0 তেওঁলোক হাৰি বাহিৰ হৈ গ'ল। পৰ্তুগালৰ প্লেয়াৰসকলৰ ফালৰ পৰা বৰ আচৰিত ধৰণৰ খেল এটা আমি দেখিবলৈ পালোঁ। বিশেষকৈ বেছিভাগ বেক পাছে আমি দেখিবলৈ পালোঁ, বেছি ইমান এটেকিং ইণ্টেণ্ট দেখিবলৈ নাপালোঁ, ক্ৰিয়েটিভিটি একো দেখিবলৈ নাপালোঁ মিডফিল্ডাৰবিলাকৰ ফালৰ পৰা। মিডফিল্ডাৰ বহুত ভাল আছে বুলি আমি আলোচনা কৰিছিলোঁ, এইটো টিমৰ বিভিন্ন সংবাদ মাধ্যমত আলোচনা হৈছিলে যে বহুত টপ ক্লাছ মিডফিল্ডাৰ আছে এইটো টিমত। বেৰ্নাৰ্ডো চিলভা, ব্ৰুনো ফাৰ্নাণ্ডেজৰ নিচিনা বহুত ডাঙৰ ডাঙৰ নাম আছে বুলি কোৱা হৈছিলে, কিন্তু যিমানটো নাম আছিলে এইবাৰ বেষ্ট চান্স আছিলে, বহুত ভাল ভাল প্লেয়াৰ আছিলে, কিন্তু সেই নাম চাই কাম কৰিব নোৱাৰিলে পৰ্তুগালৰ প্লেয়াৰখিনিয়ে, যাৰ কাৰণে 1-0 হাৰি বাহিৰ হৈ গ'ল। প্ৰি কোৱাৰ্টাৰ ফাইনেলত ৰাউণ্ড অফ 16 বাহিৰ হৈ গ'ল। স্পেইনৰ হাতত হাৰিলে, স্পেইনে 90+1 গ'ল দিছিলে, একেবাৰে শেষৰ মিনিটত মাইকেল মেৰিনো এটা গ'ল, বিজয়সূচক গ'ল, আৰু সেইটোতে তেওঁলোক হাৰি বাহিৰ হৈ যাবলগীয়া অৱস্থা হ'ল। দেন আয়োজক দেশ আমেৰিকা, তেওঁলোক আউট হৈছে, 4-1 হাৰি পেলাই প্ৰি কোৱাৰ্টাৰ ফাইনেলত আউট হৈ গ'ল। তেওঁলোক যিটো বেলজিয়ামৰ টিম তেওঁলোকৰ লগত 4-1 হাৰিলে। বেলজিয়ামৰ টিমটোৱে অত্যন্ত সুন্দৰ প্ৰদৰ্শন কৰিছে, আৰু বেলজিয়ামৰ টিমটো কিন্তু এবাৰ ফিফা বিশ্বকাপ জিকাৰ দাবীদাৰ হয়। কি কৰে কি নকৰে সেইটো আমি পাছত গম পাম, কিন্তু এতিয়ালৈকে বেয়া খেলি থকা কিন্তু নাই। যিখন USA লগত খেল হৈছিলে ভালেই খেলিলে, 4-1 দমনমূলকভাৱে জিকিছে। ডিকেটেলাৰে 2টা দিছিলে, ভেনেকানে দিছিলে, লুকাকুৱে দিছিলে, আৰু টিলমেনে দিছিলে USA কাৰণে এটা। আমি নিউজত শুনিবলৈ পাইছোঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ নিৰ্দেশ মৰ্মে আমেৰিকা টিমটো এজন প্লেয়াৰে লাষ্টখন খেলত ৰাউণ্ড অফ 32 মেটছখনত ৰেড কাৰ্ড খাইছিলে, বালগুন। মই কৈছিলোঁ আপোনালোকক এইটো কথা ইয়াৰ আগৰ ভিডিঅ'ত। মই কৈছিলোঁ যে আলোচনা কৰিছিলোঁ যে ৰাউণ্ড অফ 32তে ৰেড কাৰ্ড খাই গ'ল, মেইন প্লেয়াৰ যেতিয়া সদায় গ'ল মাৰি আছে সেইটোৱে কি কৰিবগৈ, যদি সেইটোৱে নাথাকে, সেই প্লেয়াৰটোৱে নাথাকে, তেন্তে তেওঁলোকে আমেৰিকা টিমটোৱে গৈ পেলাই ৰাউণ্ড অফ 16ত কি কৰিবগৈ, সেইটো কথা মই কৈছিলোঁ। আৰু অতি আচৰিত ধৰণে ডোনাল্ড ট্ৰাম্পৰ নিৰ্দেশত, আপোনালোকে শুনিব কথাবিলাক আচৰিত কথা, ডোনাল্ড ট্ৰাম্পৰ নিৰ্দেশত এক প্ৰকাৰ দম দিছে ফিফাক যে এইটো প্লেয়াৰ আমাৰ দেশৰ প্লেয়াৰ বালগুন, এখেতক ৰেড কাৰ্ড দিয়া হৈছিলে লাষ্ট মেটছখনত, এখেতৰ যিটো ৰেড কাৰ্ড আছিলে সেইটো বাতিল কৰা হওক, কেঞ্চেল কৰা হওক, এখেতে ৰাউণ্ড অফ 16 খেলিব। ট্ৰাম্পৰ ফালৰ পৰা কোৱা হৈছে, নিৰ্দেশ দিয়া হৈছে, এক প্ৰকাৰে ধমক দিয়া হৈছে, আৰু ফিফাই সেইটো ৰেড কাৰ্ড বাতিল কৰি ৰাউণ্ড অফ 16ত খেলিবৰ কাৰণে মোকলাই দিবলগীয়া হৈছে, ৰেড কাৰ্ডটো বাতিল কৰি দিবলগীয়া হৈছে খেলৰ আগত, ৰাউণ্ড অফ 16ৰ আগত। কিন্তু কি হ'ল, লাষ্টত একেটাই কথা হ'ল, 4-1 বেলজিয়ামৰ হাতত পৰাজয়। কিমান আপুনি অন্যায় কৰিব, লাষ্টত গৈ পেলাই এনেও পৰাজয় ন, কৰ্ম ষ্ট্ৰাইক বেক বুলি এটা কোৱা কথা থাকে ন, সেইটোৱে কিমান বেয়া কাম কৰিব আপুনি, এটা সময়ত আপুনি নিজৰ কৰ্মৰ পৰা হাৰিব নোৱাৰে। লাষ্টত বাহিৰ হৈ গ'ল 4-1 হাৰি, কি কৰিলে, ৰেড কাৰ্ড উঠাই লৈ কি কৰিলে, কিডাল কৰিলে, 4-1 হাৰিলেগে গৈ বেলজিয়ামৰ হাতত। গতিকে সেই জোৰজাৰ মুলুক তাৰ বুলি কোৱা হয়, বিশ্বৰ মহাশক্তি আমেৰিকা, আটাইতকৈ শক্তিশালী দেশ আমেৰিকা, ট্ৰাম্প আটাইতকৈ শক্তিশালী মানুহ নহয়, এনেকৈ বুলি দেখুওৱা হয়, আৰু সেইটো কৰিছিলে, কিন্তু কৰিলে কি হ'ল, লাষ্টত একেটা কথাই হ'ল। বাকী আৰু এখন খেল, যিখন ৰাউণ্ড অফ 16ৰ আজিৰ মেটচ বুলি ক'ব লাগিব, আজিৰ পুৱতি নিশা হৈ যোৱা খেল, পুৱতি নিশা নহয় ৰাতি ভাগত হৈ যোৱা খেল, ৰাতি ভাগৰ পৰা হৈছিলে আৰ্জেণ্টিনা আৰু ইজিপ্তৰ মাজত, য'ত নেকি ইজিপ্তে অত্যন্ত সুন্দৰ প্ৰদৰ্শন কৰিছিলে, 2টাকৈ গ'ল প্ৰথমতে দি আগবাঢ়িও আছিলে, কিন্তু পাছত আমি দেখিলোঁ যে আৰ্জেণ্টিনাৰ ফালৰ পৰা কাম বেক হ'ল, তেওঁলোকে 3 গ'ল মাৰি পেলাই খেলখন জিকিবলৈ সক্ষম হ'ল। শেষৰ সময়ছোৱাত খেলখন তেওঁলোকেও জিকিছে, কাম বেক বৰ আচৰিত ধৰণৰ কাম বেক এটা দিলে। ইয়াৰ ৰেফাৰী ডিচিজনৰ ক্ষেত্ৰতো কিছুমান কথা আহি পৰিছিলে, কিছুমান বিবাদ সৃষ্টি হৈছে, ৰেফাৰীয়ে কিছুমান ডিচিজন আৰ্জেণ্টিনাৰ পক্ষত দিছে বুলি কৈছে। এইটো প্ৰত্যেকবাৰে আৰ্জেণ্টিনা টিমটোৰ পক্ষত এনেকুৱা ধৰণৰ কিছুমান ডিচিজন দিয়া আমি প্ৰায় দেখিবলৈ পাওঁ, সংবাদ মাধ্যমত আলোচনা হয়, এইটো এতিয়াও আলোচনা হৈছে, গোটেই ছ'চিয়েল মিডিয়াত এইটো পূৰা বিয়পি আছে। ইজিপ্তৰ টিমৰ প্লেয়াৰৰ ফালৰ পৰা কোৱা হৈছে যে আমাৰ লগত অন্যায় হৈছে, এনেকুৱা কথা কিছুমান চলি আছে। আৰু হয়, ইজিপ্তৰ কিছুমান ফাউল দিয়া নাই, এনেকুৱা ফাউল বক্সৰ ভিতৰত পৰি যোৱা কিছুমান ফাউলো দিয়া নাই, পেনাল্টি দিয়া নাই, আৰু সেনেকুৱা কথা কিছুমান আছে। বাকী সেইটো ৰেফাৰী অলপ বিএছনেছটো আৰ্জেণ্টিনাৰ ফালে থকাটো সেইটো এটা সাধাৰণ কথা বুলিয়ে ক'ব পাৰি। তেওঁলোক ৱৰ্ল্ড চেম্পিয়নো হয়, সেইটো কাৰণে এটা থাকেই তেনেকৈ এটা শক্তি হিচাপে ফুটবলত। আৰু তাৰ আগতেও আমি দেখিছোঁ, আগৰ বিশ্বকাপবিলাকতো বহুতে কয়, সেইটো উত্থাপন কৰে মিডিয়াত, যে এনেকুৱা হয় আৰ্জেণ্টিনাৰ কাৰণে ৰেফাৰীয়ে অকণমান সুবিধা কৰি দিয়ে বুলি। এইখন খেলটো কিন্তু সেইটো দেখিবলৈ পোৱা গ'ল নাই বুলি মই নকওঁ, অকণমান কিবা নহয় কিবা এটাতো খেলি মেলি দেখিবলৈ পোৱা গৈছে ৰেফাৰী ডিচিজনবিলাকৰ ফালৰ পৰা। ইজিপ্তক সিমানখিনি কিন্তু সুবিধা দিয়া হোৱা নাই ৰেফাৰীৰ ফালৰ পৰা। বাকী যদি আপোনালোকে চাই ৰাউণ্ড অফ 16ৰ একেবাৰে শেষৰখন খেল, ছুইজাৰলেণ্ড আৰু কলম্বিয়া, অন পেপাৰ কলম্বিয়া শক্তিশালী আছিলে, কিন্তু এগলো দিবলৈ সক্ষম নহ'লে। ছুইজাৰলেণ্ডে এগলো দিবলৈ সক্ষম নহ'লে, দুয়োটা টিমৰ ফালৰ পৰা এটেক ডিফেন্স হৈ থাকিলে গোটেই খেলখন, কিন্তু শেষত পেনাল্টি ৰাউণ্ডত বাজি মাৰিবলৈ সক্ষম হ'ল, যিটো ছুইজাৰলেণ্ডৰ টিম 4-3 জিকি গ'ল। কলম্বিয়া টিমটো অন পেপাৰ শক্তিশালী আছিলে, কিন্তু যি কি নহওক ছুইজাৰলেণ্ড টিমটো কিন্তু এবাৰ
নোহুৱেৰ আহিছে, কোনো তেনেকৈ আশা কৰা নাছিল যে এওঁলোক কোৱাৰ্টাৰ ফাইনেলত গুচি যাব বুলি। ছুইজাৰলেণ্ডৰ টীম কোৱাৰ্টাৰ ফাইনেলত গুচি যাব বুলি কোনেও আশা কৰা নাছিলে, কোনো প্ৰিডিকশ্যনো দিয়া নাছিলে, কিন্তু তেওঁলোক কোৱাৰ্টাৰ ফাইনেলত গুচি গ'ল আৰু ভাল ভাল ফুটবল খেলিছে গোটেই টুৰ্ণামেণ্টত। ছুইজাৰলেণ্ডৰ টীমটোৱে বেয়া পাৰফৰ্মেঞ্চ দিয়া নাই, ভাল পাৰফৰ্মেঞ্চ দিছে, ধুনীয়া খেলিছে আৰু ভাল ফুটবল খেলি আগবাঢ়ি গৈছে। আৰু আশা কৰিম যে এওঁলোকে যিখন কোৱাৰ্টাৰ ফাইনেল তাতো গৈ পেলাই ভাল খেলিব, যদিও বা শক্তিশালী প্ৰতিপক্ষ পৰিছে। এতিয়া কোৱাৰ্টাৰ ফাইনেলৰ ডেট আৰু সময়, কোৱাৰ্টাৰ ফাইনেল 4খন কোন কোন টীমৰ মাজত হ'ব সেইটো আমি এবাৰ চাই লওঁ, আৰু কিমান তাৰিখে কিমান বজাত আপোনালোকে চাব পাৰিব খেলসমূহ সেইটো আমি চাই লওঁ। প্ৰথমখন কোৱাৰ্টাৰ ফাইনেল 10 জুলাই তাৰিখে নিশা 1:30 বজাত 1:30 AM ফ্ৰান্স আৰু মৰক্কোৰ মাজত হ'ব। আৰু ফ্ৰান্স আৰু মৰক্কো ডাঙৰ খেল হ'ব, মৰক্কোৰ সোধাসুধি টীম নহয়, আৰু ফ্ৰান্স বৰ্তমান সময়ত টপ ফুটবল খেলি আছে গোটেই টুৰ্ণামেণ্টটোৰ ভিতৰত। গতিকে মই ভাবোঁ যে এখন খেল মৰক্কোৱে ফাইট দিব, ভাল ফাইট হ'ব, কিন্তু সেই হাঁহি মাৰিবলৈ সক্ষম হ'ব আমাৰ ফ্ৰান্সে সেই হাঁহি মাৰিবলৈ সক্ষম হ'ব, কাৰণ আপোনালোকে জানেই যে ময়ো ফ্ৰান্সক সমৰ্থন কৰোঁ। গতিকে এইটো টীমে জয় হোৱাটো ময়ো বিচাৰোঁ, আলেছ লেছ ব্লুজ। দেন 11 জুলাই তাৰিখে দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেল মেটচ 12:30 AM to 12:30 AM 11 জুলাইত ৰাতি স্পেইন আৰু বেলজিয়ামৰ মাজত হ'ব। এইখনো কিন্তু ডাঙৰ খেল, সৰু সুৰা খেল নহয়। স্পেইন আৰু বেলজিয়াম ডাঙৰ খেল, দুয়োটাই টীমেই তাৰকা মহাতাৰকাৰে সমৃদ্ধ দুয়োটা টীম হয়, স্পেইন বেলজিয়াম। এইখন খেলত কিন্তু ক'ব নোৱাৰি 50-50, আপুনি কৈ দিব নোৱাৰে একেমুখে স্পেইনে জিকিব বা বেলজিয়ামে জিকিব। কিন্তু মই ভাবোঁ যে স্পেইনৰ যিটো খেলাৰ ষ্টাইল, তেওঁলোকৰ যিমানটো এটা ঐতিহ্য আছে স্পেনিছ ফুটবলৰ, সেইটো ফালৰ পৰা মই ভাবোঁ যে স্পেইনে জয় হ'ব। বেলজিয়ামে যুঁজ দিব, যথেষ্ট যুঁজ দিব, আচৰিত যুঁজ দিয়া এটা টীম হয়, কিন্তু মই ভাবোঁ যে স্পেইনে হাঁহি মাৰিবলৈ সক্ষম হ'ব, সেই হাঁহি মাৰিবলৈ সক্ষম হ'ব। হাৰিবও পাৰে, গেৰাণ্টি নল'ব, কিন্তু মইহে স্পেইন বুলি কৈছোঁ, বেলজিয়ামেও জিকিব পাৰে। নেক্সট আহিলোঁ তৃতীয়খন যিখন কোৱাৰ্টাৰ ফাইনেল মেটচ, সেইখনো ডাঙৰ মেটচ 12 জুলাই তাৰিখে পুৱতি নিশা 2:30 বজাত 2:30 AM 2:30 2:30 AM 12 জুলাই তাৰিখে। সেইখন আপোনাৰ নৰৱে আৰু ইংলেণ্ডৰ মাজত হ'ব। এইখনো ডাঙৰ মেটচ, নৰৱে আৰু ইংলেণ্ড ক'ব নোৱাৰি। নৰৱে বহুত ধুনীয়া ফুটবল খেলি আহিছে গোটেই টুৰ্ণামেণ্টত, ব্ৰাজিলক আউট কৰি দিছে, ইংলেণ্ডেও ধুনীয়া ফুটবল খেলি আহিছে। গতিকে মই ভাবোঁ যে 50-50 খেল এখন, কিন্তু তথাপিতো মই ইংলেণ্ডৰ লগত যাব বিচাৰিছোঁ। গেৰাণ্টি নল'ব, মই আকৌ কৈছোঁ যে গেৰাণ্টি নল'ব কোনো ইংলেণ্ডে জিকিব বুলি, কিন্তু নৰৱেও জিকিব পাৰে, কিন্তু মই ইংলেণ্ডৰ লগত যাব বিচাৰিছোঁ যে ইংলেণ্ডে এখন জিকিব বুলি মই ভাবিছোঁ। একেবাৰে শেষৰখন কোৱাৰ্টাৰ ফাইনেল মেটচ, সেইখন দেওবাৰ 12 জুলাই তাৰিখে ৰাতিপুৱা 6:30 বজাত আছে। 12 জুলাই তাৰিখে ৰাতিপুৱা 6:30 বজাত সেইখন আৰ্জেণ্টিনা আৰু ছুইজাৰলেণ্ডৰ মাজত হ'ব। আৰ্জেণ্টিনাই অকণমান কম প্ৰতিপক্ষ পালে, এতিয়া ইমান দূৰ আগবাঢ়ি আহিছে যেতিয়া অকণমান দুৰ্বল প্ৰতিপক্ষ নহয়, তথাপিতো আৰ্জেণ্টিনাৰ তুলনাত টীমটো ছুইজাৰলেণ্ড অকণমান কম শক্তিশালী দল পালে বুলি ক'ব লাগিব। আৰ্জেণ্টিনাই যিটো সাধাৰণতে সহজে পৰাস্ত কৰিব পৰা বিধৰ দল পাইছে নিচিনা লাগিছে। চাওঁ কি হয়। 12 জুলাই তাৰিখে শেষৰখন কোৱাৰ্টাৰ ফাইনেল মেটচ 6:30 বজাত হ'ব আৰ্জেণ্টিনা আৰু ছুইজাৰলেণ্ডৰ মাজত। মই ভাবোঁ যে আৰ্জেণ্টিনা জিকিব, সহজে জিকিবলৈ সক্ষম হ'ব, কিন্তু চাওঁ ছুইজাৰলেণ্ডে কি কৰে। আজি দেখিলেই লাষ্ট টাইম যিখন মেটচ গ'ল, কি কৰিলে আৰ্জেণ্টিনাক ইজিপ্তৰ টীমটোৱে, হাৰিছিলে, অলপতে বাচিছে। গতিকে ক'ব নোৱাৰি, এনেকুৱা কমেণ্ট কৰাটো ঠিক নহ'ব যে আৰ্জেণ্টিনা জিকিব বুলি, ছুইজাৰলেণ্ড হাৰিব বুলি, কিন্তু আমি চাই লওঁ এটলিষ্ট। কিন্তু মই আৰ্জেণ্টিনাক অকণমান আগত ৰাখিছোঁ, আৰু মই ভাবোঁ যে আৰ্জেণ্টিনা আগলৈ যাব নিচিনা লাগিছে মোৰ মনৰ পৰা ক'বলৈ গ'লে। নেক্সট এতিয়া যদি আপোনালোকে মোক সুধিবলৈ যায় ছেমি ফাইনেলৰ প্ৰিডিকশ্যন দিয়া, কোনকেইটা টীম ছেমি ফাইনেল পাব ইয়াৰ পৰা, মইতো অলৰেডি কৈয়ে দিলোঁ যে ফ্ৰান্স আৰু মৰক্কোৰ যিখন খেল, তাত আপোনাৰ আগলৈ গুচি যাব ফ্ৰান্স, আৰু সিফালৰ পৰা ইংলেণ্ড আৰু নৰৱেৰ মাজত যিটো জিকিব সেইটোৱে ফ্ৰান্সৰ লগত খেলিব। ইয়াত মোৰ মতে ইংলেণ্ড আহিব, ইংলেণ্ড আৰু ফ্ৰান্সৰ এখন ছেমি ফাইনেল হ'ব। আৰু সিফালে যদি আপোনালোকে চাই, এইফালে স্পেইন জিকিব বেলজিয়ামৰ লগত, আৰু ইফালে আৰ্জেণ্টিনা জিকিব ছুইজাৰলেণ্ডৰ লগত, আৰু তেনেকৈ আৰ্জেণ্টিনা আৰু স্পেইনৰ মাজত এখন ছেমি ফাইনেল হ'ব। মই ভাবিছোঁ যে আৰ্জেণ্টিনা আৰু স্পেইনৰ ছেমি ফাইনেল, আৰু এইফালে ফ্ৰান্স আৰু ইংলেণ্ডৰ ছেমি ফাইনেল, এনেকুৱা হ'ব। তাৰ পাছৰখিনি আমি পাছত আলোচনা কৰিম, ছেমি ফাইনেলত কোন জিকিব, ফাইনেল কি হ'ব, এইবিলাক এতিয়াই নকওঁ মই, কিন্তু এইটোৱে মোৰ প্ৰিডিকশ্যন যে ফ্ৰান্স আৰু ইংলেণ্ডৰ ছেমি ফাইনেল, আৰু সিফালে স্পেইন আৰু আৰ্জেণ্টিনা ছেমি ফাইনেল। বাকী পাছৰখিনি পাছত আমি আলোচনা কৰিম। মইতো বিচাৰোঁ যে ফ্ৰান্সে জিকি থাকক, ফাইনেল জিকক, আকৌ এবাৰ চেম্পিয়ন হওক, সেইটো মইতো বিচাৰিমেই, হয়নে নহয়। মই মেছি জিকাটো বিচৰা নাই, মই কিন্তু এমবাপেৰ কাৰণে বুলি গোটেই টীমটোৱে, হোল টীমটোৱে যেনেকুৱা পাৰফৰ্মেঞ্চ দি আছে ফ্ৰান্সৰ টীমটোৱে পাব লাগে, কিন্তু ট্ৰফি দখল কৰাৰ তেওঁলোক দাবীদাৰ হয়। 2018 চনৰ পৰা ফাইনেল খেলি আছে, এইবাৰো খেলিব, তাত কোনো সন্দেহ নাই। বাকী যি কি নহওক, এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ। ভাল লাগিলে যদি লাইক কৰি দিব, অলপ শ্বেয়াৰ কৰি দিব, অলপ ফিফা বিশ্বকাপ চোৱা মানুহবিলাকলৈ শ্বেয়াৰ কৰি দিব, তেতিয়া আমাৰ ভিডিঅ'বিলাক আগবাঢ়ি যোৱাত সহায় কৰে। আৰু যিমান মানুহে চালে সকলোৱে হাইপ দি দিব, হাইপটো যে দেখিছে তলত হাইপ বুলি ওলাই থাকে, তাত ক্লিক কৰি হাইপ দি দিব। সেইটো দিলে আমাৰ চেনেলটো মানে ভিডিঅ'বিলাক যিবিলাকে ফিফা বিশ্বকাপ চাই আছে যিসকলকে, তেওঁলোকৰ আগলৈ আগবঢ়াই দিয়ে ইউটিউবে, সেইটো আপোনালোকে কৰি দিব। তেতিয়ালৈকে এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ, আৰু ভিডিঅ' মই আনি থাকিম। তেতিয়ালৈকে ধন্যবাদ। বাকীখিনি কৰি দিব, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব, নতুনকৈ আহিছে যদি বাকীখিনি কৰি দিব। ধন্যবাদ।